অসমীয়া আজি খুব সন্তপ্ত হৈ আছে। তেওঁলোকে আমাৰ মৰমৰ প্ৰিয় শিল্পীৰ অনুভৱত তেওঁ দুখৰ বেদনাৰ সাগৰত মহাসাগৰত ডুবি গৈছেগৈ। আমি এনে এটা স্থান পাতিলোঁ য'ত নেকি আপোনালোকে আমাৰ দাদাৰ প্ৰতি থকা মান সন্মান আপোনালোকে ইয়াত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰে। আৰু আমি বিচাৰোঁ আৰু এটা নতুন অভিলেখৰ সৃষ্টি হ'ল। লিমকা বুক অফ ৰেকৰ্ডছে আজি এটা কথা ঘোষণা কৰিলে, মৰাৰ পিছত সমদলত যাত্ৰাত সৰ্ববৃহৎৰ যাত্ৰাত যিমানবোৰ মানুহে অংশগ্ৰহণ কৰিছিল তাৰে চতুৰ্থতম স্থানত আমাৰ গৌৰৱ জুবিনদাৰ স্থান পালেহি। প্ৰথম স্থানত আছিলে মাইকেল জেকসন, দ্বিতীয়টো স্থানত আছিল ৰোমৰ ৰজা, তৃতীয়টো স্থানত আছিলে থাৰ্ড প্লেচত আমি এলিজাবেথ ইংলেণ্ডৰ মহাৰাণীৰ স্থান আছিল। আজি অসমবাসীৰ ৰাইজে দেখুৱাই দিলে, আমি যে কৈছিলোঁ তেওঁ অসমীয়াৰ হাৰ্ট থ্ৰব হয়, আজি অসমৰ জনতাই দেখুৱাই দিলে তেওঁলোকৰ আমাৰ দাদাৰ প্ৰতি কিমান আন্তৰিক মৰম আছিল, যিটোৱে প্ৰতিপন্ন কৰিলে ভাৰতৰ আটাইতকৈ বেছি জনপ্ৰিয় মানুহ এখেত আছিল। এখেতৰ অন্তিম যাত্ৰাত যিমান মানুহ হৈছে সিমান ভাৰতত কোনো এজন ৰাজনৈতিক দলৰ নেতাবিলাকৰতো নাই হোৱা। আমাৰ কাৰণে গৌৰৱৰ কথা। নিস্বাৰ্থভাৱে তেওঁ সৰু বৰ তেওঁৰ ওচৰত কোনো স্থান নাছিল, ধনী চহকীৰ দুখীয়াৰ চহকীৰ কোনো স্থান নাছিল। সকলোকে একে দৃষ্টিৰে চায়, সমভাৱে চায়, সমচক্ষুৰে চায়। আৰু তেওঁ পৰ্যাপ্ত পৰিমাণে তেওঁ কৈছিলে, মই এজন শিল্পী যদিও মই যদি পইচা অৰ্জন কৰিছোঁ এইখিনি টকা মই দুখীয়াবিলাকক বিলাওঁ, তাৰে আধা পইচা তেওঁ দুখীয়াবিলাকক বিলাওঁ। আৰু তেওঁ চবক সমানে সহায় কৰিছিল। তেখেতে উঠি অহা আমাৰ শিল্পীবিলাকক, বিশেষকৈ মুম্বাইৰ নিচিনা ৰাজ্যত য'ত নেকি আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে আৰু তেওঁলোকৰ নতুন ভৱিষ্যৰ এটা সপোন লৈ পেলাই মহাৰাষ্ট্ৰলৈকে যায়, আৰু তাতে তেখেতে তেওঁক খুপনি পোতাত সহায় কৰিছিল। সহায় কৰি তেখেতে তেওঁলোকক ভৰিত থিয় নোহোৱালৈকে তেখেতক সহায় কৰি পেলাই তেওঁক স্বাৱলম্বী কৰি তুলিছিল। তেনে এজন ব্যক্তিক আজি আমাৰ মাজত নাই। অসমীয়াই আমাৰ গৌৰৱ হেৰুৱালে, আমাৰ কণ্ঠ হেৰুৱালে, আমি সৰ্বস্ব হেৰুৱালোঁ। কিন্তু এনে এজন ব্যক্তিক আৰু আমি 100 বছৰতো বিচাৰি নাপাম চাগৈ। বহুমুখী প্ৰতিভাৰে ধনী এইজন অসমীয়াই আমাক এৰি থৈ গ'ল, নিথৰুৱা কৰি গ'ল। তুমি য'তে থাকা, তুমি অজান দেশলৈ গ'লা আৰু উভতি নোৱা বাটেৰে তুমি আগুৱাই গ'লা, তুমি য'তে থাকা, তুমি আমাৰ অসমীয়াৰ আমঠুত তুমি হৃদয়ত থাকিব চিৰজীৱন, তোমাক কোনো পাহৰিব নোৱাৰে। যেতিয়ালৈকে ভাৰত থাকিব, যেতিয়ালৈকে অসম থাকিব, যেতিয়ালৈকে অসমীয়া থাকিব, তেতিয়ালৈকে তুমি কিন্তু আমাৰ অন্তৰৰ পৰা গুচি নোযোৱা, তুমি সদায় বিৰাজ কৰিবা। আজি এজন ব্যক্তিক এইদৰে হেৰুৱাই আমি সৰ্বহাৰা হৈ পৰিছোঁ, আমি মাওৰাৰ দৰে হৈ পৰিছোঁ, আমি বাটচৰা হেৰুৱালোঁ। আমাক গাইড কোনে কৰিব? সেই বিহু মঞ্চত সেই সুৰটো কেতিয়া শুনিবলৈ পাম? যেতিয়া আমি বিহু মঞ্চবিলাকত যাম, কোনে শুনাব আমাক আলোড়িত কৰা, আমাক আলোকিত কৰা গানবিলাক গাব কোনে? নিষ্প্ৰাণ বিহু মঞ্চক জাগ্ৰত কৰিব কোনে? সঁচাকৈ এইটো আমাৰ কাৰণে এটা অপূৰণীয় ক্ষতি। ইয়াক চিৰজীৱন আমি ইয়াত পূৰ কৰিব নোৱাৰিম। তেনে এজন ব্যক্তিক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেওঁ অন্তিম যাত্ৰা সম্পন্ন নোহোৱালৈকে, অৰ্থাৎ অন্ত্যেষ্টি সম্পন্ন নোহোৱালৈকে আমি অবিৰত তেওঁৰ এই যাত্ৰাত সহভাগী হ'ম আৰু আপোনালোকৰ উপস্থিতিৰ কামনা কৰিম। ৰাইজ, মই অতি দুখী মনেৰে আপোনালোকক আৰু এবাৰ পুনৰবাৰ আপোনালোকৰ কাঠৰ অনুৰোধ কৰোঁ, অন্তিম যাত্ৰাৰ শেষ মুহূৰ্তত, কিয়নো আজি তেখেতক সৰুসজাই ষ্টেডিয়ামত ৰখা আছে। আজি গোটেই দিনজুৰি তেওঁক, আজি গোটেই ৰাতি পৰ্যন্ত তেওঁলোকৰ কালি পৰ্যন্ত তেওঁৰ তাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হ'ব।
গতিকে আমিও যদি গুৱাহাটীত আমি যাব নোৱাৰোঁ তেওঁক আমি হৃদয়ত স্থান দিম আহক আপোনালোকে সকলোৱে ইয়াত তেখেতক শ্ৰদ্ধাঞ্জলিৰ একোচাপ চাকি জ্বলাই মালা অৰ্পণ কৰি পুষ্প অৰ্পণ কৰি পেলাই তেখেতক শ্ৰদ্ধা যাতে জনায় এয়ে মোৰ আপোনাৰ ওচৰত কাটৰ অনুৰোধ ধন্যবাদ ৰাইজ আপোনালোকক ইয়াত সমবেত হোৱাৰ কাৰণে ইয়াত যিমান সমবেত হোৱা যিমান ৰাইজ আছে গোটেইখিনি আমাৰ তেখেতৰ অনুৰাগী আমি মোৰ লগত আপোনালোকে শ্লোগান দিব লাগিব দিবনে জয় জুবিন দা 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 জুবিন দা তুমি অমৰ হোৱা 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 সব এই মনোভাৱটো আপোনাৰ মনৰ পৰা আঁতৰি যাব নালাগে কালি অন্ত্যেষ্টিক পৰখিলে যেতিয়াই নহওক লাগে অন্ত্যেষ্টি নোহোৱালৈকে এই ধাৰাটো অব্যাহত থাকিব লাগিব তেওঁৰ প্ৰতি থকা আমাৰ মান সন্মান শ্ৰদ্ধাটো যাতে অব্যাহত থাকিব লাগিব চিৰজীৱন যাতে আমি তেওঁলোকক পাহৰিব নোৱাৰোঁ পুনৰ এবাৰে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা তুমি অমৰ হোৱা জুবিন দা তুমি অমৰ হোৱা ধন্যবাদ ৰাইজ